ঋষিকেশ কেৱল এখন ঠাই নহয়, ইয়াত সময় ৰৈ যোৱা যেন অনুভৱ আৰু আপোনাৰ মন স্থিৰ হৈ পৰে। ইয়াত মা গংগা বৈ থকাৰ লগতে আপোনাৰ মনৰ অশান্তিও বুৰাই লৈ যায়। মই ইয়াত কেৱল ভ্ৰমণ কৰিবলৈ আহিছিলোঁ, কিন্তু উভতি আহিলোঁ এক নীৰৱ, স্থিৰ আৰু শান্ত মন লৈ। হৰ হৰ গংগে। তো বৰ্তমান আছোঁ লক্ষ্মণ ঝুলাৰ ওচৰত, আৰু মোৰ পিছফালে আপোনালোকে যোনটো মন্দিৰ দেখিছে সেইটো হৈছে ত্ৰম্বকেশ্বৰ মহাদেৱ মন্দিৰ, আৰু এটা 13 মহলাৰ মন্দিৰ হয়, য'ত অনেক দেৱ দেৱতা আৰু দেৱ দেৱী আছে। তো যোৱাকালি দৰ্শন কৰিলোঁ, যোৱাকালি আৰতি কৰিলোঁ মন্দিৰৰ ভিতৰত, বহুত ভাল লাগিলে। বহুত এটা ধুনীয়া মন্দিৰ, আৰু নাগাৰা ষ্টাইলত বনোৱা হৈছে মন্দিৰটো। আৰ্কিটেকচাৰটো আপোনালোকে দেখিব পাইছে। আৰু মোৰ পিছফালে আপোনালোকে দেখিব পাইছে যে এখন ব্ৰিজ বনাই আছে। তো সেই ব্ৰিজখনৰ নাম বজৰং সেতু দিব বুলি লোকেলছৰ পৰা মই গম পাইছোঁ। তো এখন বহুত ধুনীয়া এটা আৰ্কিটেকচাৰত বনাইছে, বহুত এটা ধুনীয়া ডিজাইনত বনাইছে। প্ৰথমবাৰ মা গংগাক ওচৰৰে দেখাৰ অনুভৱটো বৰ্ণনা কৰিব নোৱাৰি। পানীৰ ঢৌ নহয় যেন এক প্ৰকাৰৰ শক্তি। দেৱপ্ৰয়াগ সংগম, একফালে ভাগীৰথীৰ তীব্ৰ গতি আৰু আনফালে শান্ত অলকানন্দা একেলগ হৈ গংগাত পৰিণত হয়। ঠিক সেইদৰে মানুহে নিজৰ মনৰ ভিতৰৰ উত্তালতা আৰু শান্তিক একলগ কৰি মিলালেহে জীৱনৰ পথ স্পষ্ট হয়। বিটলছ আশ্ৰম 1968 চনত পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় মিউজিক বেণ্ড দি বিটলছ এই ঠাইলৈ শান্তিৰ সন্ধানত আহিছিল। আশ্ৰমটোৰ আৰ্কিটেকচাৰ আৰু বাতাৱৰণটো খুবেই ধুনীয়া, যিয়ে মোক প্ৰভাৱিত কৰিছে। কিন্তু বৰ্তমান ঠাইখন বহুত নীৰৱ। এসময়ত ইয়াত মিউজিক, মেডিটেশ্যন আৰু ক্ৰিয়েটিভিটিৰ এক বিশেষ পৰিৱেশ আছিল। ক'বলৈ গ'লে মিউজিক আৰু মেডিটেশ্যনৰ মিলন ইয়াতেই হৈছিল। কোৱা হয় যে হাজাৰ হাজাৰ বছৰ আগতে এই ঠাইত বহু ঋষি মুনি আহি কঠোৰ তপস্যা কৰিছিল। তেওঁলোকৰ মাজৰে আছিল এজন ৰাব্য ঋষি। তেওঁ ইয়াত বহু বছৰ ধৰি ধ্যান কৰিছিল, যাৰ ফলস্বৰূপে তেওঁ ভগৱান বিষ্ণুৰ ঋষিকেশ ৰূপৰ দৰ্শন পাবলৈ সফল হৈছিল। ঋষিকেশ অৰ্থাৎ লৰ্ড অফ চেন্সেছ, ইন্দ্ৰিয়ৰ সমূহৰ দেৱতা। সঁচাকৈ কিবা এটা বেলেগে শান্তি অনুভৱ কৰিছিলোঁ। ঘাটত বহাৰ আমেজেই বেলেগ। ঘাটৰ পাৰৰ সেই মিউজিকেল ছেশ্যনছ আৰু মা গংগাৰ ধ্বনি মিলি এটা বেলেগ অনুভৱ কৰাইছিল। এনে লাগিছিল যেন মা গংগায়ো সেই সুৰৰ লগত সুৰ মিলাই বৈ গৈছে। অ'কে, তো ঋষিকেশত কৰিবলৈ বহুত এক্টিভিটি আছে। আপোনালোকে ৰিভাৰ ৰাফটিং কৰিব পাৰে, আপোনালোকে ইভেন ব'ট ৰাইড কৰিব পাৰে, এটা শ্বৰ্ট ব'ট ৰাইড, দেন বাঞ্জি জাম্পিং আছে। তো সকলোৱে জানেই, তো বহুত ফেমাছ এডভেঞ্চাৰাছ এক্টিভিটি কৰিবৰ কাৰণে। চ' যোনে যোনে নাই আহক, প্লেচটো ভিজিট কৰক, আপোনালোকে জেগাটো ফিল কৰক, যোনটো এটা এনাৰ্জি আছে। বহুত এটা ধুনীয়া জেগা, বহুত এটা পবিত্ৰ জেগা। মানুহ লোকেলছো বহুত ভাল, বহুত ৱেলকামিং হয়। চ' বৰ্তমানলৈকে মোৰ এক্সপিৰিয়েঞ্চটো বহুত ভাল লাগিছে।
আৰু যেনেকৈ আপোনালোকে চাব পাইছে মোৰ পাছফালৰ ভিউ এণ্ড অল আৰু অচম। বেলি ডুবাৰ লগতে আৰম্ভ হয় গংগা আৰতি। ই কেৱল এক অনুষ্ঠান নহয়, ই এক বিশ্বাস, এক অনুভৱ। হাজাৰ মানুহৰ আগমন গংগা আৰতি অনুভৱ কৰিবলৈ। কোনোবাই যদি প্ৰাৰ্থনা কৰিছে, আকৌ কোনোৱে নীৰৱে ৰৈ আৰতি চাইছে, কিন্তু সকলোৰে মনত একেই প্ৰকাৰৰ শান্তি। ইয়াত আধ্যাত্মিকতাৰ লগতে শিল্প আৰু সৃষ্টিশীলতাৰো এক বিশেষ উপস্থিতি আছে। প্ৰাচীন মন্দিৰসমূহৰ কাষত আধুনিক আৰ্ট আৰু সংগীতৰ এক নতুন ৰূপ দেখা যায়। শব্দৰে ভৰা এই পৃথিৱী ঋষিকেশে মোক নীৰৱতাৰ মূল্য শিকালে।